নমস্কাৰ এএন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছো আজিৰ প্ৰাইম নিউজ প্ৰথমে চাওঁহক কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিয়ে আজি দখল কৰা শিৰোনাম ডিব্ৰুগড়ত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাহিত্যিক নগেন শইকীয়ালৈ জীৱনজোৰা সাধনা বঁটা আৰু জ্যেষ্ঠ সাংবাদিক বাবুল সোণোৱালক শিক্ষাবিদ অশোক বৰগোহাঁই সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো বিজেপিৰ ডিব্ৰুগড় জিলা মহিলা মৰ্চাৰ উদ্যোগত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হয় ডিব্ৰুগড়ৰ পল্টন বজাৰত অসম চিকিৎসা মহাবিদ্যালয়ৰ পথটো ওৱান ৱে কৰা আৰু পৌৰ নিগমৰ পৌৰকৰ বৃদ্ধি কৰাৰ সন্দৰ্ভত ৰাজহুৱা সভা নামৰূপত নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপনৰ দাবীত নামৰূপ আছুৰ 24 ঘণ্টীয়া অন্নখন কাৰ্যসূচী এতিয়া বিতং বাতৰি দেশজুৰি আজি বিজেপিয়ে পালন কৰিলে বিভাজন বিভীষিকা স্মৃতি দিৱস সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো বিজেপিৰ ডিব্ৰুগড় জিলা মহিলা মৰ্চাৰ উদ্যোগত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হয় এই বিশেষ দিনটোত অনুষ্ঠানত ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি ভাৰত বিভাজনৰ বেদনাদায়ক দিনবোৰত প্ৰাণ হেৰুওৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দেশজুৰি আজি বিজেপিয়ে পালন কৰিলে বিভাজন বিভীষিকা স্মৃতি দিৱস সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো বিজেপিৰ ডিব্ৰুগড় জিলা মহিলা মৰ্চাৰ উদ্যোগত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰা হয় এই বিশেষ দিনটোত দেশ বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱাসকলক স্মৰণ কৰা হয় অনুষ্ঠানত উপস্থিত ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰত বিভাজনৰ বেদনাদায়ক দিনবোৰত প্ৰাণ হেৰুওৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সেই ভয়ংকৰ দিনবোৰৰ কথা উল্লেখ কৰি তেওঁ মানুহৰ দুখ কষ্টৰ বৰ্ণনা কৰে বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে তেওঁ কয় যে বিভাজনৰ সময়ত বৃহৎ পৰিমাণৰ সাম্প্ৰদায়িক হিংসা হৈছিল আৰু সেই সময়ত প্ৰাণ হেৰুওৱা ভাৰতীয়সকলক স্মৰণ কৰাৰ বাবেই এই বিশেষ দিনটো পালন কৰা হৈছে বিভাজনৰ সময়ত সৃষ্টি হোৱা দুখ দুৰ্দশা আৰু বিভীষিকাৰ বিষয়ে অৱগত কৰাৰ বাবে এখনি তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয় দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উপৰিও ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন জিলা সভাপতি উজ্জ্বল কাশ্যপ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰ ডিব্ৰুগড় জিলা মহিলা মৰ্চাৰ সভানেত্ৰী মামুন গগৈ মিত্ৰ সম্পাদিকাদ্বয় ক্ৰমে গৌৰী বৰা আৰু লক্ষী ৰাজখোৱাৰ উপৰিও বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে যে কংগ্ৰেছ মুছলিম লীগ আৰু কমিউনিষ্টৰ ভুল সিদ্ধান্তৰ বাবে এই বিভাজনৰ সময়ত লক্ষ লক্ষ লোকে প্ৰাণ আহুতি দিব লগা হ'ল ঘৰ বাৰী হেৰুৱালে বহু মহিলাৰ ওপৰত নিৰ্যাতন চলিল লৌমহক যিটো ঘটনা সংঘটিত হ'ল ইয়াৰ বাবে পণ্ডিত জৱাহৰলাল নেহৰু এই সময়ৰ প্ৰধানমন্ত্ৰী আৰু লিয়াকত আলী পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু কমিউনিষ্ট এই তিনিটা দলে কেৱল তেখেতসকলৰ ব্যক্তিগত লিডাৰৰ স্বাৰ্থ সিদ্ধিৰ বাবে আজি জনসাধাৰণক এনেধৰণে মৃত্যুমুখলৈ ঠেলি দিছিল সেইকাৰণেই ইতিহাসৰ এই ঘৃণনীয় যিটো সিদ্ধান্ত তেখেতসকলৰ আৰু যিটো বেদনাদায়ক ঘটনা হ'ল গতিকে এই কথা ভাৰতবৰ্ষৰ জনগণে কেতিয়াও পাহৰা উচিত নহয় আৰু উঠি অহা প্ৰজন্ম মনত ৰাখিব লাগিব এই দেশখনক বিভাজন কৰাৰ বাবে কোনকেইটা দল জগৰীয়া আৰু কোনবিলাক নেতাৰ বাবে আজি এনেধৰণে বিভাজন হ'ল আৰু ইয়াত যিটো অশান্তি সৃষ্টি হ'ল গতিকে একেটা পৰিয়ালৰ মাজতেই যিমানবিলাক হত্যা হিংসা সংঘটিত হ'ল ইয়াৰ কাৰণে সেই সময়ত নেতাই জগৰীয়া কংগ্ৰেছ
মুছলিম লীগ আৰু কমিউনিষ্ট। গতিকে আজি পুনৰ স্মৃতি স্মৰণ কৰা হৈছে আৰু যিসকলে প্ৰাণ বলিদান দিলে সেইসকলক আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, বীৰ শ্বহীদসকলক। আৰু যিসকল নেতাৰ বাবে এই ঘটনা সংঘটিত হ'ল তেখেতসকলক আজি ভাৰতবৰ্ষই গৰিহণা দিছে। আজি আমি যি কাৰ্যসূচী পালন কৰিছোঁ সেই কাৰ্যসূচী ৰাষ্ট্ৰীয় নিৰ্দেশ মৰ্মে আৰু জিলা সমিতি পৰামৰ্শমৰ্মে আজি আমি ডিব্ৰুগড় ইণ্ডিয়া ক্লাবত মহিলা মৰ্চাৰ উদ্যোগত বিভাজন বিভীষিকা স্মৃতি দিৱস আমি পালন কৰিলোঁ। আৰু এই কাৰ্যসূচী আমি প্ৰতি বছৰে পালন কৰোঁ। 1947 চনৰ 15 আগষ্টত দেশ স্বাধীন হৈছিল আৰু তাৰ আগদিন 14 আগষ্ট অৰ্থাৎ আজিৰ দিনটোত দেশ বিভাজন হৈছিল। আৰু দেশ বিভাজনৰ সময়ত বহু লোকে তেওঁ আত্মবলিদান দিবলগীয়া হৈছিল আৰু বহু লোকে বিতাড়িত হৈছিল। আৰু সেই দেশ বিভাজনৰ সময়ত যি বিভীষিকাময় পৰিস্থিতি হৈছিল সেই পৰিস্থিতিক আমি স্মৰণ কৰি প্ৰতি বছৰে আমি আজিৰ এই দিৱস যিটো স্মৃতি দিৱস বিভাজন বিভীষিকা স্মৃতি দিৱস আমি পালন কৰোঁ। আৰু আজিও আমি সেই উদ্দেশ্যে আজি আমি সভাখন আয়োজন কৰিছিলোঁ। আৰু আমাৰ সেই সভাত উপস্থিত আছিলে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, জিলা সভাপতি উজ্জ্বল কাশ্যপ ডাঙৰীয়া, ৰাজ্যিকৰ বহুকেইজন আমাৰ নেতৃবৃন্দ ইয়াত উপস্থিত আছিল। মহিলা মৰ্চাৰ ডিব্ৰুগড় জিলাৰ আমাৰ সমূহ বিষয়ববীয়া, মণ্ডল সমিতিৰ সভানেত্ৰীকে প্ৰমুখ কৰি আমাৰ সমূহ বিষয়ববীয়া আৰু আমাৰ এগৰাকী আমি সমল ব্যক্তি হিচাপে আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেত আমাৰ মনোহাৰী দেৱী কানৈ কলেজৰ প্ৰবক্তা অসমীয়া বিভাগৰ শ্ৰদ্ধাৰ অনিৰুদ্ধ দত্ত ডাঙৰীয়া। তেখেতে আজি বিষয়বস্তুৰ ওপৰত সুন্দৰভাৱে বক্তব্য ৰাখিলে আৰু আমি অতি সুন্দৰভাৱে আজি তেওঁলোকৰ উপস্থিতিত কাৰ্যসূচী পালন কৰিম। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। ডিব্ৰুগড়ত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ ২০তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি সাহিত্য সভা ভৱনত পুৱাৰ ভাগত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী সম্পন্ন হয়। দিনৰ ভাগত নতুন ভাৰতীয় ফৌজদাৰী আইনৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হোৱাৰ লগতে এখন গুৰুত্বপূৰ্ণ মুকলি সভাও অনুষ্ঠিত হয়। ডিব্ৰুগড়ত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ ২০তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছতেই দিনৰ ভাগত নতুন ভাৰতীয় ফৌজদাৰী আইনৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰা হয়। কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্ৰুগড়ৰ ন্যায়িক আদালতৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ চন্দন শইকীয়া। কৰ্মশালা সমাপ্ত হোৱাৰ পিছতেই সাহিত্য সভাৰ ভৱনত গুৰুত্বপূৰ্ণ মুকলি সভাখন অনুষ্ঠিত কৰা হয়। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ডিব্ৰুগড় সাহিত্য সংস্কৃতি জগতৰ লগত জড়িত থকা কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত অশোক কুমাৰ বৰগোহাঁই বঁটা প্ৰদান কৰা হয় খোৱাং অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক বাবুল সোণোৱালক। ডিব্ৰুগড় জিলা বৃহত্তৰ যি ক্লাবে মোক সাংবাদিকতাৰ বঁটা প্ৰদান কৰিছে, ভাল লাগিছে। আৰু এইটো আচলতে মোৰ সফলতা প্ৰায় দুটা দশকৰ পিছত মাজত আমি এই বঁটাটো পাইছোঁ। গতিকে ডিব্ৰুগড় বৃহত্তৰ প্ৰেছ ক্লাবৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ। আপোনাৰ মোৰ দায়বদ্ধতা বাঢ়িল আৰু দায়বদ্ধতা বঢ়াৰ কাৰণে মই কিছু কাম সকলোতে কৰিম। একেই অনুষ্ঠানতে অসমৰ সাহিত্য জগতৰ মহিৰুহ ডক্টৰ নগেন শইকীয়াক প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই আঁত ধৰা অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সংবাদকৰ্মীসকলে অংশগ্ৰহণ কৰে। এইটো আজি আমাৰ কাৰণে গৌৰৱৰ দিন। 2005 চনত 14 আগষ্টত ডিব্ৰুগড়ত এইটো বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব গঠন কৰা হৈছিলে। সাংবাদিকসকলক একত্ৰিত কৰাৰ লগতে সাংবাদিকসকলৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক আমাৰ চৰকাৰেই হওক বা আমাৰ সংবাদ মাধ্যমৰ কৰ্তৃপক্ষই হওক সেইবিলাক বিষয়ে আমি আমাৰ সমস্যাসমূহ বিভিন্ন সময়ত তেওঁলোকৰ আগত আমি উত্থাপন কৰি সমাধানৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। সাংবাদিকৰ সমস্যাসমূহ সমাধানৰ লগতে আমি সাংবাদিকসকলক একত্ৰিত কৰি
আমি সাংবাদিকসকলক নতুন নতুন যিসমূহ প্ৰযুক্তিবিদ্যা আহিছে সেই প্ৰযুক্তিবিদ্যাৰ সৈতে খাপ খাই গৈ কেনেকৈ আগবাঢ়ি যাব লাগে, আমি সংবাদ ক্ষেত্ৰখনক কেনেকৈ শক্তিশালী কৰিব লাগে, সংবাদ ক্ষেত্ৰখনৰ কেনেকৈ স্বকীয়তা ৰক্ষা হ'ব লাগে, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে এইখিনি ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। আৰু এই সুযোগতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব প্ৰতিষ্ঠাৰ সৈতে জড়িত থকা প্ৰতিগৰাকী ব্যক্তিক মই আন্তৰিকভাৱে তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ। অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে আজি ২০তম প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ। আমাৰ কাৰণে গৌৰৱৰ দিন। আমি বিষয়ববীয়াই নহয়, আমি কৰ্মকৰ্তা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিজন কৰ্মকৰ্তা। আৰু আমি আটাইতকৈ গৌৰৱবোধ কৰিছোঁ যে ডিকমৰ পৰা খোৱাঙলৈকে যিসকল কৰ্মৰত সাংবাদিক আছে, এই মফচলীয়া সাংবাদিকসকলক লৈ গঠিত হৈছিল। আজি ২০টা বছৰ অতিক্ৰম কৰিছে, 2টা দশক অতিক্ৰম কৰিলে। গতিকে এই বিগত সময়ছোৱাত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে মাত্ৰ সংবাদ সেৱাতেই জড়িত নাই, বিভিন্ন সামাজিক, সাংস্কৃতিক, ক্ৰীড়া বা বিভিন্ন ধৰণৰ শৈক্ষিক ক্ষেত্ৰতেই হওক, এনেকুৱা ধৰণৰ কাৰ্যকলাপত আমি জড়িত হৈ আছোঁ বিভিন্ন সময়ত। আৰু আজি আপোনালোকে দেখিছে যে ২০তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ অসমীয়া সমাজ জীৱনৰ এগৰাকী বটবৃক্ষ স্বৰূপ, অসমীয়া ভাষা সাহিত্যৰ এগৰাকী বটবৃক্ষ স্বৰূপ ডক্টৰ নগেন শইকীয়া ডাঙৰীয়াক আমি তেওঁক আচলতে জীৱনজোৰা সাধনাৰ বঁটা আমি প্ৰেৰণ কৰিছোঁ আৰু তেওঁক আমি দিবলৈ পাই আমি গৌৰৱবোধ কৰিছোঁ। আৰু লগতে আমি এগৰাকী খোৱাঙৰ এগৰাকী মফচলীয় সাংবাদিক, তেওঁক আমি বাবুল সোণোৱাল ডাঙৰীয়া, আৰু তেখেতক আমি আজিৰ দিনটোত অশোক বৰগোহাঁই সোঁৱৰণি বঁটা আমি প্ৰদান কৰিছোঁ তেখেতলৈ। আৰু এই বঁটাত আছে প্ৰশস্তি পত্ৰ, সম্বৰ্ধনা পত্ৰ, স্মাৰক, বঁটা আৰু অংগবস্ত্ৰকে ধৰি নগদ ধন আছে। আৰু গতিকে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে এনেধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ। আৰু আজি আটাইতকৈ ভাল লাগিছে যে জিলাখনৰ সমূহ সাংবাদিক সংগঠন আজি এই কাৰ্যসূচীত উপস্থিত আছে। মৰাণই হওক, মৰাণহাটেই হওক, খোৱাঙেই হওক বা লাহোৱালেই হওক, দুলীয়াজানৰেই হওক, নাহৰকটীয়াই হওক বা চাবুৱাই হওক, সকলো সাংবাদিক আজি ঐক্যবদ্ধ হৈছে, একত্ৰিত হৈছে। আৰু মহামান্য ন্যায়িক দণ্ডাধীশ আদালতৰ এগৰাকী মহামহিম ন্যায়িক দণ্ডাধীশ অভিজিত শইকীয়া ডাঙৰীয়া আমাৰ মাজত আছে। শেহতীয়াকৈ যি আইনৰ যি সংশোধন হৈছে, এই সংশোধনৰ সন্দৰ্ভত সাংবাদিকসকলক এক কৰ্মশালা দিছে। আৰু এই কৰ্মশালাত তেখেতে নিজে সমল ব্যক্তি হিচাপে উপস্থিত আছে, আন এগৰাকী জ্যেষ্ঠ অধিবক্তা আছে, তেওঁ সমল ব্যক্তি হিচাপে উপস্থিত আছে। গতিকে আমাৰ কাৰণে আজি গৌৰৱোজ্জ্বল দিন বুলি ক'ব লাগিব। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। ডিব্ৰুগড়ৰ পল্টন বজাৰত অসম চিকিৎসা মহাবিদ্যালয়ৰ পথটো ওৱান ৱে কৰা আৰু পৌৰ নিগমৰ পৌৰকৰ বৃদ্ধি কৰাৰ সন্দৰ্ভত স্থানীয় ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰি সভাত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ পথটো ওৱান ৱে কৰাত ব্যক্তিগত হস্পিটেল আৰু ব্যক্তিগত পৰীক্ষাগাৰসমূহ লাভৱান হোৱাৰ কথা ব্যক্ত কৰে। ডিব্ৰুগড়ৰ পল্টন বজাৰত অসম চিকিৎসা মহাবিদ্যালয়ৰ পথটো ওৱান ৱে কৰা আৰু পৌৰ নিগমৰ পৌৰকৰ বৃদ্ধি কৰাৰ সন্দৰ্ভত ৰাজহুৱা সভা অনুষ্ঠিত স্থানীয়ৰ। সভাত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ পথটো ওৱান ৱে কৰাত বেছি লাভৱান হৈছে ব্যক্তিগত হস্পিটেল আৰু ব্যক্তিগত পৰীক্ষাগাৰসমূহ। ৰাইজৰ মতে বৰ্তমান সময়ত ডিব্ৰুগড় চহৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যস্ত পথটো হৈছে অসম চিকিৎসা মহাবিদ্যালয়ৰ পথটো। উল্লেখ্য যে যোৱা 13 আগষ্ট 2022 পৰা এছাম স্বাৰ্থমবেশী লোকৰ স্বাৰ্থ পূৰণৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ কেম্পাছৰ ফালৰ পৰা পল্টন বজাৰলৈ সকলো পথ ওৱান ৱে কৰি দিছে প্ৰশাসনে। ৰাইজৰ মতে ওৱান ৱে কৰাত বেছি লাভৱান হৈছে ব্যক্তিগত হস্পিটেল আৰু ব্যক্তিগত পৰীক্ষাগাৰসমূহ। প্ৰতিদিনে পুৱাৰ পৰা নিশালৈকে অসমৰ লগতে ইয়াৰ চুবুৰীয়া ৰাজ্যৰ পৰা বিভিন্ন ধৰণৰ বাহনেৰে চিকিৎসালয় পৰীক্ষাগাৰলৈ হাজাৰ হাজাৰ ৰোগী আহি আছে এই মূল পথটোৰে। সুৰক্ষাৰ বাবে ডিব্ৰুগড় যান বাহন আৰক্ষীয়ে এটা একমুখী পুলিচ বোৰ্ড স্থাপন কৰি আহিছে। ইয়াৰে এটা স্থাপন কৰা হয় পল্টন বজাৰত আৰু আনটো জালান মন্দিৰৰ পূব মূৰৰ অংশত। দীঘলীয়া পথসমূহ আবৃত কৰাৰ বাবে অতিৰিক্ত খৰচ বৃদ্ধি হৈছে ৰাইজৰ। দৰিদ্ৰ লোকসকলৰ আৰ্থিকভাৱে ক্ষতি আৰু মূল্যৱান সময় অপচয় হৈছে। আনকি ছাত্ৰ ছাত্ৰী আৰু সেৱাধাৰীসকলেও কেৱল পথৰ ওপৰৰ বাধাৰ বাবে সময়মতে নিজৰ স্থানত উপনীত হ'ব নোৱাৰে। ৰাইজৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষই গভীৰ নিদ্ৰাত শুই আছে কেৱল ব্যক্তিগত চিকিৎসালয় আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সুৰক্ষাৰ বাবে। AMCH ফালৰ পৰা পল্টন বজাৰ ফাললৈ অহা সকলো বাহন বৰুৱা পেট্ৰল পাম্প পথৰ মাজেৰে সেউজপুৰ পথলৈ যাব লাগিব। ইয়াৰ পিছত পল্টন বজাৰ পথ প্ৰায় 1.5 কিলোমিটাৰ। গতিকে হাজাৰ হাজাৰ সংখ্যক ভুক্তভোগী লোক, ছাত্ৰ ছাত্ৰী, ৰোগী, সেৱাধাৰী,
ব্যৱসায়ী যিসকলে AMCH কেম্পাছৰ আঁৰত বাস কৰি আছে তেওঁলোকে মূল্যৱান সময়ৰ অপচয় তথা দীঘলীয়া ৰুটৰ কভাৰিং আৰু মাৰ্কেটিঙৰ অসুবিধাৰ বাবে ক্ষতিগ্ৰস্ত হৈছে। জনসাধাৰণ বিশেষভাৱে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিদিনে তিনিচকীয়া বাহনৰ ভাড়া 50 টকাকৈ অধিক ভৰিবলগীয়া হৈছে। 10 টকাৰ সলনি অতিৰিক্ত 40 টকা বেছিকৈ ভৰিব লগা হৈছে। ৰাইজে অনুৰোধ জনাইছে যে বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰু ভুক্তভোগী জনসাধাৰণৰ স্বাৰ্থৰ বাবে একমুখী বাধাসমূহ আঁতৰোৱাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰক। ছাত্ৰ আৰু ৰোগীসকলৰ বাবে বুলি অভিযোগ কৰি এইদৰে কয় স্থানীয় ৰাইজে। ওৱান ৱে আৰু আপোনাৰ মিউনিচিপালিটি টেক্সৰ কাৰণে আজি আমি প্ৰতিবাদটো কৰিছোঁ। তাকে আজি ওৱান ৱে 2 বছৰ হ'ল লগোৱা। 13 আগষ্ট 2022 তেওঁবিলাক লগাইছিলে। তাৰ আগত মানে আমাৰ ওৱান ৱে নাছিল, ৰাস্তা বি বহল নাছিল, তেতিয়া ওৱান ৱে নাই, ফুটপাথ নাছিল। এতিয়া ফুটপাথ হোৱাৰ পিছত ৰাস্তা বহল হোৱাৰ পিছত তেওঁবিলাক মানে ওৱান ৱে লগাই পাব্লিকক শাস্তি দিছে। য'ত ভাড়া আপোনাৰ 10 টকা হয়, পাব্লিকে গাড়ীয়ে মানে ঘূৰাই কিনে লৈ আনি কিনে 30 টকা ভাড়া লৈছে। এইটো পাব্লিকৰ অবজেকশ্যন হয় আৰু এই সভাখন পাব্লিকে দিছে। এইটো কোনো সংগঠন নাই, ইয়াত না কোনো আমাৰ ৰাজনীতিক পাৰ্টি নাই। এই সভাখন পাব্লিকে পতাৰ কাৰণে আমি এই সভাখন কৰিছোঁ। এই মানে ওৱান ৱেখন 72 আৱাৰ্ছৰ ভিতৰত এই ওৱান ৱে বৰ্ডখন আঁতৰি যাব লাগে। তাকে কিছুমান পুলিচে আপোনাৰ অসুবিধা আমাৰ এইটো অসুবিধা হৈছে। তাকে কেতিয়াবা তেওঁবিলাক ফটো উঠাইছে। আমাৰ অহা যোৱা যেতিয়া মানে মানুহে বাহিৰৰ পৰা যে আহে পেচেণ্ট লৈ কিনে তেওঁবিলাকৰ অলপ ডিষ্টাৰ্ব হয়। কেতিয়াবা ৰিপৰ্ট কৰিব যাবলগীয়া হয়, তেওঁবিলাক মানে যাব নিদিয়ে, ফটো উঠায়। তাকে মানে ফটো উঠায়, এইটো কাৰণে এইটো অসুবিধা হৈ আছে। আৰু মানে আমাক স্কুলৰ ল'ৰা ছোৱালীক এৰিব হ'লে আমাক পুৰা মানে ঘূৰাই লৈ যাব লাগে। এইটো কাৰণে এইটো আমাক প্ৰতিবাদ কৰা হৈছে। 13 আগষ্ট 2022 চনত প্ৰথমতে যেতিয়া ওৱান ৱে কৈছিল, আমি ভাবিছিলোঁ যে 15 আগষ্টৰ কাৰণে 2 দিনৰ কাৰণে কৈছে, কিন্তু ইয়াক স্থায়ী কৰি ৰাখিল। স্থায়ী কৰি ৰখাৰ পাছত মোবাইলত ফটো মাৰি 2,500 টকা ফাইন লগাই দিয়ে। ইফালে যদি আপোনাৰ মেডিকেল ফালে কোনোবা পেচেণ্ট থাকে আপুনি যাব নোৱাৰিব, ঘূৰি আহিব নিদিয়ে। বৰদোৱা পেট্ৰল পাম্প হৈ 1.5 কিলোমিটাৰ ঘূৰাই পঠিয়ায়। তাৰ ফলত বহুত লোকচান হৈছে। মেডিকেলৰ পাছফালে থকা সম্পূৰ্ণ গাঁৱৰ ল'ৰা ছোৱালী ষ্টুডেণ্ট বৰুৱা পেট্ৰল পাম্প মাৰি য'ত ভাড়া লাগে 10 টকা, তাত 30 টকা দি তেওঁলোকে অহা যোৱা নিতৌ কৰি আছে। পুলিচক ক'লেও কাণ নিদিয়ে। আমি এই মেডিকেলত পেচেণ্ট থাকিলে যাবলৈ নোৱাৰোঁ, কাৰণ আমাক ঘূৰি আহিবলৈ নিদিয়ে। আমি বহুতবাৰ মিটিং কৰিলে, স্থানীয় ৰাইজে বহুত মিটিং কৰিল, 4বাৰ ইয়ালৈকে কৈছে, চৰকাৰে কোনো কাণ দিয়া নাই। এতিয়া বিষয় হ'ল যে ওৱান ৱেৰ নামত পকেটৰ পৰা কিমান 2,500কে দিব। লেবাৰ মানুহ পকেটত পইচা নাই, স্কুটি এখন লৈ হাজিৰা কাম কৰিবলৈ ওলাই আহে, ফটো মাৰি 2,500 টকা চালান কাটে। এইটো কি যে চিষ্টেম? চৰকাৰে নাগৰিকৰ ৰক্ষণাবেক্ষণ কৰাৰ পৰিৱৰ্তে ভক্ষকে হৈ পৰিছে। ইফালে চাব ওৱান ৱে তেওঁলোকে দুইফালে কি কৈছে, গাড়ীৰ পাৰ্কিং কৰি ব্যৱসায় চলাইছে। দুইফালে 10 ফুট 20 ফুট চমু কৰি দিছে ৰাস্তা। গতিকে ৰাস্তাত ট্ৰাফিক জাম কমালে নে বাঢ়িলে? তেওঁলোকে যদি তেওঁলোকে সত্যনিষ্ঠ হয়, তেওঁলোকে গাড়ীবিলাক আঁতৰাই দিয়ক। 10 ফুট যিটো চপাই দিছে 20 ফুট বহল কৰক। সেইটো নকৰি মাত্ৰ মাজেদি 10 ফুট আছে, বাকী দুই কিনাৰে 10 ফুট চপাই গাড়ী পাৰ্কিঙৰ নামত তেওঁলোকৰ ধন ঘটি আছে। এই হ'ল তেওঁলোকৰ। ইয়াৰ উপৰি আৰু এটা কথা মন কৰিব, ডিব্ৰুগড় চহৰৰ আন এটা জ্বলন্ত সমস্যা হ'ল ডিব্ৰুগড়ত তথাকথিত কৰ্পৰেশ্যন এটা গঠন কৰিছে। চাব মন কৰিব, কৰ্পৰেশ্যন গঠন কৰিব হ'লে মিনিমাম জনসংখ্যা 5 লাখৰ অধিক লাগে আৰু 10 লাখৰ কম। তাৰপিছত জনবসতি লাগে ঘনত্ব 950ৰ অধিক। ইয়াৰ উপৰি ভাষ্ট এৰিয়া অফ লেণ্ড দৰকাৰ। ডিব্ৰুগড়ৰ মাত্ৰ আজিৰ তাৰিখত জনসংখ্যা আছে 1,54,000। কেনেকা কৰ্পৰেশ্যন হ'ল? ডিব্ৰুগড় জনবসতি 33ৰ পৰা 248ৰ ভিতৰত। তেওঁলোকে মোৰ RTI ৰিপৰ্টত দিছে, তেওঁলোকে কেনেকৈ এইটো গঠন কৰিলে। ইয়াৰ উপৰি ফাৰ্ষ্ট এৰিয়া অফ লেণ্ড লাগে মাত্ৰ 15.5 কিলোমিটাৰ বগৰা। ইয়াৰ পৰা আটাইতকৈ ডাঙৰ কথা, কৰ্পৰেশ্যনৰ নামত 200% পৰ্যটন টেক্স মানুহৰ পৰা লুটিছে আৰু তেওঁলোকে ব্লু প্ৰিণ্ট এটা বনাইছে। 30 কোটি টকা লুটিবলৈ মোৰ ওচৰত ডাটা আছে, প্ৰয়োজন হ'লে আপোনালোকে ল'ব পাৰে। আৰু আমি ভাবিছোঁ শেষত যদি এইখিনি কথা মানি নলয়, আমি লিগেল চেল অথৰিটি বিনামূলীয়া আমি উকিল দিয়া হাইকোৰ্টে এই তথ্যৰ হাইকোৰ্টত পিটিশ্যন ফাইল কৰিম। আমাৰ কোনো পইচাৰ প্ৰয়োজন নহয়। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় দিছো বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন।
বিৰতিৰ পাছত উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। সমগ্ৰ দেশে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে নামৰূপত নামৰূপ সাৰ কাৰখানাৰ ৪ৰ্থ গোট স্থাপনৰ দাবীত নামৰূপ আছুৱে ৰূপায়ণ কৰিছে ২৪ ঘণ্টীয়া অনশন কাৰ্যসূচী। সংগঠনটোৱে আজিৰে পৰা ১৫ আগষ্টৰ পতাকা উত্তোলন কৰা মুহূৰ্তলৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰিছে। সমগ্ৰ দেশে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সময়তে নামৰূপত নামৰূপ আছুৱে ৰূপায়ণ কৰিছে ২৪ ঘণ্টীয়া অনশন কাৰ্যসূচী। নামৰূপ সাৰ কাৰখানাৰ ৪ৰ্থ গোট স্থাপনৰ দাবীত সংগঠনটোৱে আজিৰে পৰা কাইলৈ পতাকা উত্তোলন কৰাৰ মুহূৰ্তলৈকে অব্যাহত ৰাখিব এই প্ৰতিবাদ। উল্লেখ্য যে চলিত মাহতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক সহিতে এটি সজাতি দলৰ সৈতে কেন্দ্ৰীয় সাৰ মন্ত্ৰী JP নড্ডা আৰু সৰ্বানন্দ সোণোৱালক দিল্লীত সাৰ কাৰখানাৰ ৪ৰ্থ গোটৰ দাবীত সাক্ষাৎ কৰে। আজি প্ৰতিবাদস্থলীত আছুৰ নেতৃত্বই কয় যে সাৰ কাৰখানাৰ ৪ৰ্থ গোট স্থাপন নোহোৱা পৰ্যন্ত ৰাজপথৰ আন্দোলন আৰু আলোচনা দুয়োটা সমান্তৰালভাৱে চলি থাকিব। আজি ১৪ আগষ্ট তাৰিখে আমি স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়লৈকে আমি অনশন কাৰ্যসূচী ৰূপায়ণ কৰি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ পৰিয়ালে এটা কথা স্পষ্ট ভাষাত ক'ব বিচাৰোঁ যে নামৰূপ সাৰ কাৰখানাৰ ৪ৰ্থ গোট স্থাপন নোহোৱালৈকে ছাত্ৰ সন্থাৰ এই প্ৰতিবাদী কাৰ্যসূচী চলি যাব। আমাৰ নামৰূপ সাৰ কাৰখানাৰ ৪ৰ্থ গোটৰ স্থাপনৰ দাবী সেয়া আমাৰ ৰাজনৈতিক স্বাধীন দেশৰ নাগৰিক হিচাপে সেয়া আমাৰ অধিকাৰ হয়, সেই অধিকাৰ আমাক লাগিব। আমাৰ ২০০৬ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী ৰামবিলাস পাছোৱান ডাঙৰীয়াই ইয়াত ৪ৰ্থ গোট স্থাপনৰ ঘোষণা কৰাৰ পিছৰে পৰা আজিৰ তাৰিখলৈকে এই বিষয়টোৰ ওপৰত কোনো কাম কাজ নহ'ল। ইয়াত লোহা এডোখৰলৈকে নপৰিলে এটকা পইচা আবণ্টন নহ'ল। সেই বিষয়খিনি আমি ক্ষোভিত। আমি শেহতীয়াভাৱে কেন্দ্ৰত নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে কেন্দ্ৰীয় সাৰ মন্ত্ৰী JP নড্ডা ডাঙৰীয়া আৰু ডিব্ৰুগড় লোকসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি সাক্ষাৎ কৰি কৈছোঁ ২০০৬ চনতেই ৰামবিলাস পাছোৱান ডাঙৰীয়াই ইয়াত ঘোষণা কৰি থৈ যোৱাৰ পাছতো আজিলৈকে কাম কাজ আৰম্ভ নহ'ল। গতিকে আমি তেওঁলোকক স্পষ্ট ভাষাত ক'ব বিচাৰোঁ এইবাৰ আমি নামৰূপ সাৰ কাৰখানাৰ ৪ৰ্থ গোট বিচাৰিছোঁ। আমাক নামৰূপ সাৰ কাৰখানাৰ ৪ৰ্থ গোট লাগে আৰু তাৰ লগে লগে এই উদ্যোগটো জীয়াই ৰাখিবলৈ ৩য়টো গোট মেৰামতিৰ বাবে পুঁজি আবণ্টন কৰিব লাগে। আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা, বহু কেইগৰাকী সাৰ মন্ত্ৰী গ'ল। আমি ইয়াৰ পূৰ্বৰ কেইবাগৰাকী মন্ত্ৰী যেনে অনন্ত কুমাৰ ডাঙৰীয়া, পূৰ্বৰ সাৰ মন্ত্ৰী সদানন্দ গৌড়া, সদানন্দক আমি দুবাৰকৈ সাক্ষাৎ কৰিছোঁ। তাৰ শেহতীয়াভাৱে ইয়াৰ যিগৰাকী সাৰ মন্ত্ৰী আছিল মনসুখ মাণ্ডভিয়া, আমি তেওঁকো দুবাৰকৈ সাক্ষাৎ কৰিছোঁ। প্ৰতিগৰাকীকে সাক্ষাৎ কৰি আমি ছাত্ৰ সন্থাই ভাষাত কৈছোঁ যে আমাক গোট লাগে, কিন্তু প্ৰতিগৰাকীয়ে আমাক এবাৰো নহ'ব বুলি কোৱা নাই, হ'ব বুলি কোৱাৰ পাছলৈকে হোৱা নাই। গতিকে এই কথাটোত আমি ক্ষোভিত। গতিকে ছাত্ৰ সন্থাৰ এই যি ৰাজ সংগ্ৰাম, এই সংগ্ৰাম সেইদিনাখনলৈকে চলিব যেতিয়ালৈকে নামৰূপ সাৰ কাৰখানাৰ ৪ৰ্থ গোট স্থাপন নহয়, তেতিয়ালৈকে ইয়াত গোট স্থাপনৰ কাম কাজ আৰম্ভ নহয়, তেতিয়ালৈকে আমি আমাৰ ৰাজনৈতিক অধিকাৰ পাবৰ বাবে আমাৰ যি সংগ্ৰাম, সেই সংগ্ৰাম তাৰ সমান্তৰালভাৱে অনুৰোধ নিবেদন আবেদনৰ চলি যাব আৰু সমান্তৰালভাৱে আমাৰ ৰাজপথৰ সংগ্ৰাম চলিব। এয়া আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আগন্তুক ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ হৰ ঘৰ তিৰংগা শীৰ্ষক কাৰ্যসূচীৰ লগত সংগতি ৰাখি নামমাত্ৰ মহামায়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু অসম গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয় হাতে হাতে জাতীয় পতাকা লৈ সমদল কৰাৰ লগতে গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়ৰ মহিলাসকলে স্কুটিত জাতীয় পতাকা লগাই ৰেলী বাহিৰ কৰে। মহামায়া খণ্ড উন্নয়ন বিষয়া আৰু অসম গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়ৰ উদ্যোগত তিৰংগা যাত্ৰা কাৰ্যসূচী। উল্লেখ্য যে শীৰ্ষ কাৰ্যসূচীৰ বিষয়ে BPM গৰাকীক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কাৰ্যসূচীৰ বিষয়ে ভালকৈ ক'বই নোৱাৰিলে প্ৰকৃততে কি আছিল কাৰ্যসূচী। আগন্তুক ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ হৰ ঘৰ তিৰংগা শীৰ্ষক কাৰ্যসূচীৰ লগত সংগতি ৰাখি নামমাত্ৰ মহামায়া খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় আৰু অসম গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়ে হাতে হাতে জাতীয় পতাকা লৈ সমদল কৰাৰ লগতে গ্ৰামীণ জীৱিকা অভিযান কাৰ্যালয়ৰ মহিলাসকলে স্কুটিত জাতীয় পতাকা লগাই ৰেলী কৰে যদিও বিনা হেলমেটত মহিলাসকলক ৰেলী কৰোৱাই বিপদত পেলাবলৈ যুঁজা চলাইছিল নেকি BPM গৰাকীয়ে। এতিয়া প্ৰশ্ন হয়, চৰকাৰী কৰ্মচাৰীয়ে যদি চৰকাৰী নীতি নিয়ম অমান্য কৰে তেন্তে আইন কেৱল সাধাৰণ ৰাইজৰ বাবে বনোৱা হৈছে নেকি? এই প্ৰশ্নই এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে। সবকে আমাৰ স্বাধীনতা দিৱস উপলক্ষে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ সন্মানীয় আমাৰ বিডিঅ' বাইদেউৰ সহযোগত আৰু আমাৰ HLM পৰা মানে এটা উদ্যোগত এটা সৰুকৈ আমি ৰেলী কৰিছোঁ, এটা স্কুটি ৰেলী।
আৰু সৰুকৈ এটা আপোনালোকে দেখা পাইছে, এটাত মানে আমাৰ এটা মানে ষ্টল দিয়া হৈছে মেলাৰ কাৰণে, আৰু লগতে এটা প্ৰচেশ্যনো এটা কৰা হৈছে আমাৰ ব্লকৰ পৰা। ইয়াত আমাৰ সকলো ব্লক ষ্টাফ, লগতে আমাৰ HRLM-ৰ যিমানবিলাক আমাৰ বাইদেউ আছে, কেডাৰ্ছবিলাক আছে, চবে সহযোগিতা কৰিছে। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লৌহ মানৱ বিষ্ণুৰাম মেধিৰ সাজুস্থিত বাসগৃহ কল্যাণ ভৱনত অনুষ্ঠিত হোৱা প্ৰতিমূৰ্তি উন্মোচনৰ সভাত অংশগ্ৰহণ কৰি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ 7 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। প্ৰায় 2টা বছৰৰ প্ৰচেষ্টাৰে নিৰ্মাণ সমিতিয়ে প্ৰায় 8 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিছে বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি। অম্লান দেশপ্ৰেমীৰে উদ্বুদ্ধ বিষ্ণুৰাম মেধিৰ বিষয়ে অসমত যিদৰে চৰ্চা হ'ব লাগিছিল, সেইধৰণে আজিও চৰ্চা হোৱা নাই। অসমৰ স্বাৰ্থ সুৰক্ষাই আছিল তেওঁৰ জীৱনৰ অটল ব্ৰত। এই ব্ৰতত তেওঁ চিৰদিন দৃঢ় হৈ আছিল। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লৌহ মানৱ সাজুস্থিত বিষ্ণুৰাম মেধিৰ বাসগৃহ কল্যাণ ভৱনত অনুষ্ঠিত হোৱা প্ৰতিমূৰ্তি উন্মোচনৰ সভাত অংশগ্ৰহণ কৰি আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ 7 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি বিষ্ণুৰাম মেধিৰ নাতিনী তথা আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা বন্দিতা ডেকা মেধি, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰপ্ৰিয়া, বিশিষ্ট নাগৰিক থানেশ্বৰ মালাকাৰ, জিলা উপায়ুক্ত কীৰ্তি জল্লিকে কৰি বহু বিশিষ্ট ব্যক্তি। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এগৰাকী সমাজ হিতৈষী অসম প্ৰেমীৰ ৰাজনীতিবিদ তথা অসমৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে আগবঢ়াই যোৱা অসামান্য অৱদানে প্ৰতিগৰাকী অসমীয়াকে যুগে যুগে উদ্বুদ্ধ কৰি আহিছে। লগতে তেওঁ কয় যে লৌহ মানৱ বিষ্ণুৰাম মেধিৰ এই 7 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নতুন প্ৰজন্মৰ বাবে হৈ পৰিব দেশপ্ৰেমৰ অনুপম উৎস। উল্লেখ্য যে লৌহ মানৱ বিষ্ণুৰাম মেধিৰ এই প্ৰতিমূৰ্তি উন্মোচনৰ বাবে উপস্থিত হোৱাৰ পাছতে আজি মুখ্যমন্ত্ৰীগৰাকীক গায়ন বায়নেৰে আদৰি আনে বিষ্ণুৰাম মেধিৰ শিশু কল্যাণ ভৱনলৈ। ইয়াতে 2টা বছৰৰ প্ৰচেষ্টাৰ অন্তত বিষ্ণুৰাম মেধি প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিয়ে প্ৰায় 8 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিছে বিষ্ণুৰাম মেধিৰ প্ৰতিমূৰ্তি। লৌহ মানৱ বিষ্ণুৰাম মেধি আছিল অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আৰু প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল। এইগৰাকী স্বনামধন্য অসমীয়াৰ নামতে ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা শুৱালকুছি পলাশবাৰী দলংখন নামাকৰণ কৰা হ'ব বুলিও আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। নিউজ ডেস্ক, AN টেলিভিজন। এইখিনিতে সময় এটি পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতি আহিম। চাই থাকক AN টেলিভিজন। বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। কচুৱাৰ ৰজাগড়ৰ দক্ষিণ জাৰবাগানত উত্তম বণিক নামৰ লোকজনৰ বাসগৃহত বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি জ্বলি ভস্মীভূত হয়। কচুৱাৰ ৰজাগড়ৰ দক্ষিণ জাৰবাগানত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। গাঁওখনৰ উত্তম বণিক নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি জ্বলি ভস্মীভূত হয়। অৱশেষত স্থানীয় লোকৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বলতে একোই বস্তু নাই, সব জ্বলিবলৈ চৰকাৰ হৈ গ'ল। যিকেইটা বস্তুকেইটা আছিলে কাপোৰ জামা তামা পইচা পাতি যিকেইটাই আছে চবকেইটা জ্বলিবলৈ চৰকাৰ ডকুমেণ্টছ একো নাইকিয়া হৈ গ'ল। আমি ঘৰত নাছিলোঁ, তেওঁ গৈছিলে স্কুলতে এটা কাম কৰে, সৰু মৰু কাম কৰে, কামত গৈছিলে আৰু আমি গৈছিলোঁ হাজিৰা কামতে গৈছিলোঁ। যোৱাৰ পিছতে আমি ডংকা গৈ পাইছোঁ, তেতিয়া শুনা পাইছোঁ যে এইখিনিতে আগুন লাগিছে, জুই লাগিছে। জুই লাগিছে কাৰণে মইতো এতিয়া সোনকালে কেনেকৈ আহিম, গাড়ীটো ৰখাই পেলাই কৈছোঁ বোলে ৰখাই দিয়ে, মোক নামি যাম। নামি পেলাই মই যেনে তেনে মানে কি যাতে যাব লাগে, মোৰ ঘৰত জুই লাগিছে। ঘৰৰ পৰা আহোঁতে মই দেখা পাইছোঁ যে আমাৰ ঘৰত একো নাই,
চব চাৰখাৰ হৈ গৈছে, মানুহো নাই। আমি ঘৰত দুজন মানুহ থাকোঁ, দুজন মানুহ নাই। তাৰপৰা বেলেগ বস্তিৰ মানুহ আহি পেলাই এইবিলাক নিবা নিবি কৰিছে। ওচৰত আছে মানুহবিলাক আহিছে, অহাৰ পিছতে চব এইকেইটাই আহি পেলাই এটা বস্তু মানে ৰাখিব পৰা নাছিলো, একেবাৰে চব মানে বচাব পৰা নাই, চব জ্বলি পুৰি চাৰখাৰ হৈ গ'ল। এইটো মানে মই ভাবিছো কিবা এটা চৰকাৰৰ পৰা যদি দিয়ে মানুহজনে এতিয়া চলক। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। নগৰ অঞ্চলৰ জলাশয়সমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু পেঞ্চন সেৱা কেন্দ্ৰৰ সন্দৰ্ভত অসম চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই সন্দৰ্ভত মঙলবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এই বিষয়ে সংবাদমেলৰ আগত অৱগত কৰিছে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই। গুৱাহাটীৰ লগতে ৰাজ্যৰ নগৰ অঞ্চলত সঘনে হোৱা বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অসম চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সেই অনুসৰি অসমৰ সকলো নগৰ অঞ্চলৰ জলাশয়সমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। এই সন্দৰ্ভত অসম বিধানসভাৰ আগন্তুক অধিৱেশনত উত্থাপন কৰা হ'ব এখন বিধেয়ক। এই বিধেয়কখনৰ নাম হ'ব অসম নগৰ এলেকা জলাশয় সংবৰ্ধন আৰু সংৰক্ষণ বিধেয়ক 2024। এই সন্দৰ্ভত মঙলবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এই বিষয়ে সংবাদমেলৰ আগত অৱগত কৰিছে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই। তেওঁ কয় যে এই আইনে সকলো জান-জুৰি, বিল আদিৰ উপৰিও 2 একৰৰ ওপৰৰ ব্যক্তিগত জলাশয়ো সামৰি ল'ব। এই বিল কাৰ্যকৰী হৈ আইনত পৰিণত হ'লে ৰাজ্যৰ নগৰাঞ্চলৰ বানপানীৰ সমস্যা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি আশা কৰা হৈছে। অন্যহাতে কেবিনেটে পেঞ্চন সেৱা কেন্দ্ৰৰ সন্দৰ্ভতো গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। সেই অনুসৰি পূৰ্বে এই কেন্দ্ৰসমূহ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক প্ৰিভেনশ্যন বিভাগৰ অধীনত পৰিচালিত হৈ আহিছিল। কেবিনেটে এতিয়া এই বিভাগক শিক্ষা বিভাগৰ অধীনলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো এই বিভাগৰ সৰহ সংখ্যক পেঞ্চনাৰে হৈছে শিক্ষকসকল। কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা এই বিভাগৰ সকলো কাম বিদ্যালয় শিক্ষা বিভাগে কৰিব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব আৰু পেঞ্চন সেৱা কেন্দ্ৰ পৰিচালনাৰ দায়িত্ব দিয়া হ'ব। অহা 1 ছেপ্টেম্বৰৰ পৰা পেঞ্চন সেৱা কেন্দ্ৰ বিদ্যালয় শিক্ষা বিভাগৰ অধীনলৈ অহাৰ কথাও উল্লেখ কৰে কেবিনেটত। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। মীনাক্ষীক আজিলৈ ইমানতে বিদায় দিয়ক। অধিক বাতৰিৰ বাবে চাই থাকিব AN টেলিভিজন। নমস্কাৰ।